নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাই গৈছোঁ এটা ব্ৰেকিং নিউজ। ৰাজ্যত চৰকাৰী নিযুক্তি লৈ নতুন নিয়ম আহি পৰিছে। চৰকাৰী চাকৰিক লৈ ৰাজ্য চৰকাৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা চৰকাৰী চাকৰি পাবলৈ হ'লে বাধ্যতামূলক হ'ব পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট। নিযুক্তি পোৱাৰ 6 মাহৰ ভিতৰত দাখিল কৰিব লাগিব PVC। PVC বিচাৰি প্ৰাৰ্থী যাব নালাগে আৰক্ষী চহকীলৈ। আৰক্ষীৰ দায়িত্ব হ'ব প্ৰাৰ্থীক PVC দিয়া। PVC জমা নিদিয়া পৰ্যন্ত চাকৰিক নিয়মীয়াকৰণ বুলি ধৰা নহ'ব। ৰাজ্যিক কেবিনেটৰ তৰফৰ পৰা এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাই গৈছোঁ পৰৱৰ্তী বিগ ব্ৰেকিং। চীনক প্ৰচণ্ড ধমক দিছে ভাৰতে। অৰুণাচলৰ 27খন ঠাইৰ নাম ভাৰতৰ মানচিত্ৰত অন্তৰ্ভুক্ত। অৰুণাচল সন্দৰ্ভত চীনক সকীয়াই দিছে ভাৰতে। চীনৰ সেনাই LAC অতিক্ৰম কৰি প্ৰৱেশ কৰিছিল অৰুণাচলত, কিন্তু এই খবৰ অস্বীকাৰ কৰিছিল অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে। চীনৰ আগ্ৰাসনৰ বাতৰি প্ৰকাশৰ পাছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ধমক। সীমান্ত অশান্ত কৰিলেই এইবাৰ চীনৰ নিস্তাৰ নাই। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণবীৰ জয়ছৱালৰ চীনৰ কূট কৌশলক লৈ সকিয়নি দিব বিচাৰিছোঁ পৰৱৰ্তী ব্ৰেকিং নিউজ। অৰুণাচলী দুৰ্বৃত্তৰ গুলীবৰ্ষণক লৈ 12 ঘণ্টীয়া ধেমাজি বন্ধ থকাৰ ঘোষণা কেইবাটাও দল সংগঠনৰ। আজি পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বন্ধ থাকিব ধেমাজি জিলা। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিক লৈ জালিয়াতি। মুখ্যমন্ত্ৰীৰ চহী জাল কৰি ভুৱা চেকেৰে ধন আত্মসাতৰ চেষ্টা চলাইছিল 5 প্ৰবঞ্চকে। ভয়ংকৰ কাণ্ড কৰা 5 অভিযুক্ত হৈছে শিৱানী কুমাৰী, সোণু দেৱী, লালি ৰাউত, বীৰু কুমাৰু আৰু স্বপন পুৰকাইট। আটাইকেইজনক বিচাৰি অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে। দিব বিচাৰিছোঁ পৰৱৰ্তী ব্ৰেকিং নিউজ। নীট পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি চৰকাৰে। তামিলনাডু বিধানসভাত নীট বাতিল কৰাৰ প্ৰস্তাৱ বিজয় থালাপতি চৰকাৰৰ। নীটৰ দ্বাৰা গাঁও, চৰকাৰী বিদ্যালয় আৰু মাতৃভাষাত অধ্যয়ন কৰা ছাত্ৰ সমাজ ক্ষতিগ্ৰস্তহে হোৱা বুলি তামিলনাডু চৰকাৰৰ যুক্তি। পৰৱৰ্তী ব্ৰেকিং নিউজ। জিম্বাবুত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা। যাত্ৰীবাহী নাৱৰ ভয়ংকৰ দুৰ্ঘটনা। 95 গৰাকী যাত্ৰীসহ কৰিবা হ্ৰদত ডুবিল এখন নাও। ভয়ংকৰ নাও দুৰ্ঘটনাটোত 15 জনৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। বৰ্তমানো সন্ধানহীন আছে 20 জনতকৈও অধিক লোক। এই পৰ্যন্ত 60 গৰাকী লোকক জীৱন্ত উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, সিৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাছাৰ আল আছাদক মৃত্যুদণ্ডৰ ৰায়। যুদ্ধৰ অপৰাধ, মানৱতাৰ বিৰুদ্ধে অপৰাধত মৃত্যুদণ্ডৰ ৰায় আছাদক। সিৰিয়াৰ 14 বছৰীয়া যুদ্ধকালত 5 লাখ লোকৰ মৃত্যু হৈছিল। সেনাৰ প্ৰাক্তন ব্ৰিগেডিয়াৰ জেনেৰেল আতেফ নাজিবৰো মৃত্যুদণ্ডৰ ৰায়। ন্যায়ালয়ৰ মতে 15 অনুৰ্ধৰ শিশুক নিৰ্যাতন কৰি হত্যা কৰিছিল নাজিবে। পৰৱৰ্তী খবৰ, CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ ডাঙৰ ঘোষণা। বিদ্যালয়ে বিদ্যালয়ে চলিব অভিযান, এই ঘোষণা কৰে CJPৰ প্ৰতিষ্ঠাপকে। কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে শেহতীয়াকৈ দেশজুৰি গাঁওসমূহৰ চৰকাৰী বিদ্যালয় উন্নয়নৰ লক্ষ্যৰে এক বিশেষ অভিযানৰ ঘোষণা কৰিছে। তেওঁ অভিভাৱকসকলক বিদ্যালয়সমূহত উপলব্ধ মৌলিক সুবিধাসমূহৰ সামাজিক নিৰীক্ষণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে দেশৰ সকলো গাঁও পঞ্চায়তৰ সভাপতি গাঁওবোৰক নিজৰ নিজৰ অঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহ উন্নত কৰাৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে। এই অভিযান অহা 15 আগষ্টৰ পৰা আৰম্ভ কৰা হ'ব। এক ভিডিঅ' বাৰ্তাত দীপকেই জনায় যে তেওঁ মহাৰাষ্ট্ৰৰ হিংগোলী জিলাস্থিত নিজৰ গাঁৱৰ পৰা এই উদ্যোগৰ আৰম্ভণি কৰিব।